নামাজৰ সময়ত বায়ু ধৰি ৰাখিব পাৰিবনে? ৰোজা ৰাখি যদি কোনোবাই তাৰাবি নপৰে, নামাজ চলা সময়ত ফোন আহিলে কি কৰিব? ঘোঁৰাৰ মাংস খাব পাৰিনে নাই বা বিক্ৰী কৰিব পাৰিনে নাই? পাপ কাম কৰাৰ পিছত মানুহক ক'লে বা সাক্ষী থাকিলে আল্লাহ মাফ কৰিবনে? ফৰজ গোসলৰ সময়ত কাণৰ ভিতৰত পানী পৌঁছাই দিয়াটো জৰুৰী নেকি? অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰকাৰৰ ফোন যোগে মোক প্ৰশ্ন আগবঢ়াইছে। তাৰে কেইটামান প্ৰশ্নৰ উত্তৰ আজি মই দিবলৈ প্ৰয়াস কৰিম। মই 6টামান প্ৰশ্ন ইতিমধ্যে পঢ়িছোঁ। তাৰে ভিতৰত শেষত মই পঢ়িছোঁ, ৰোজা ৰাখি যদি কোনোবাই তাৰাবি নামাজ নপঢ়ে বা তাৰাবি নামাজ নপঢ়ে তেনেহ'লে তেওঁৰ ৰোজা হ'ব নেকি? নিশ্চয় তাৰাবি আৰু ৰোজা এটা ভিন্ন বস্তু। ৰোজা হ'ল এটা আমল, তাৰাবি হ'ল এটা আমল। কোনোবাই যদি ৰোজা ৰাখিছে ৰোজাৰ সওয়াব পাব, কোনোবাই যদি তাৰাবিহ নামাজ পঢ়িছে তেনেহ'লে তাৰাবিহ নামাজৰ সওয়াব পাব। তাৰাবিটো এটা বেলেগ বস্তু, ৰোজাটো এটা বেলেগ বস্তু। কিন্তু তাৰাবি আৰু ৰোজাৰ মাজত এটা সম্পৰ্কও আছে। যদি কোনোবাই মাহে ৰমজানৰ ৰোজা ৰাখিছে, তাৰাবি নামাজ পঢ়িছে, ৰোজাৰ হকসমূহ আদায় কৰিছে, তেনেহ'লে তেওঁক আল্লাহ সুবহানাহু ওয়া তাআলাই তেওঁৰ জীৱনৰ সকলো সগীৰা গুনাহ আল্লাহ মাফ কৰি দিয়ে। সেইকাৰণে ৰমজান মাহৰ ৰোজা ৰখাৰ লগে লগেই তাৰাবি নামাজখিনিও পঢ়াটো আমাৰ কাৰণে অপৰিহাৰ্য। ইয়াতে আমি পাইছোঁ আন এটা প্ৰশ্ন, নামাজৰ সময়ত আমি বায়ু ধৰি ৰাখিব পাৰিমনে? হাজত অৰ্থাৎ ইস্তেঞ্জা, পায়খানা হওক, প্ৰস্ৰাৱ হওক, বায়ু হওক, নামাজৰ সময়ত যে নামাজ চলি আছে সেইটো সময়ত যে ইতিমধ্যে আমাৰ পায়খানাৰ এটা প্ৰলোভ আহি গ'ল বা প্ৰস্ৰাৱৰ এটা ভাৱ আহি গ'ল বা বায়ুৰ এটা ভাৱ আহি গ'ল, কিন্তু নামাজ মই পঢ়ি আছোঁ, তেনেকুৱা অৱস্থাত আমি যিমানখিনি পাৰোঁ আমি ধৰি ৰখাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। যদি আমাৰ এনেকুৱা এটা পৰ্যায় হয় যে আমি আৰু সহ্য নহ'ল বা কাপোৰ বেয়া হৈ যাব বা হয়তো বায়ু এনেই ওলাই যাব, প্ৰস্ৰাৱ এনে ওলাই যাব, এনেকুৱা এটা পৰ্যায় হৈ গ'ল, তেনেহ'লে নামাজ এৰি আমি বাহিৰত গুচি যাব লাগিব। বাহিৰত যাই পাক চাক হৈ পায়খানা প্ৰস্ৰাৱ কৰি পেলাই আমি তাৰ পিছত আহি পেলাই আমি নামাজ আকৌ যিখিনিৰ পৰা এৰি থৈ গৈছিলোঁ সেইখিনিৰ পৰা আমি আকৌ পঢ়িব পাৰিম। ইয়াতে কথা হ'ল যে ইয়াৰ আগতেই আমি সকলোৱেই এইটো লক্ষ্য ৰাখিব লাগিব যে আমি যেতিয়া নামাজ পঢ়িবলৈ যাম, নামাজ পঢ়িবলৈ যোৱাৰ আগতেই আমি সকলোৱে এই বস্তুটো খেয়াল কৰিব লাগিব, লক্ষ্য কৰিব লাগিব যেন আমাৰ যদি কোনো হাজত আছে, পায়খানা বা প্ৰস্ৰাৱ বা বায়ু, তেনেকুৱা এটা হাজতৰ যদি আমাৰ প্ৰকোপ যদি আমাৰ আছে, তেনেহ'লে সেইখিনি পৰিপূৰণ কৰি পেলাই, অৰ্থাৎ পায়খানাৰ যদি আমাৰ ভাৱ আছে পায়খানাটো আমি কৰি লৈ, প্ৰস্ৰাৱৰ যদি আমাৰ ভাৱ আছে আমি প্ৰস্ৰাৱটো কৰি লৈ, অৰ্থাৎ হাজত যদি আমাৰ থাকে তেনেহ'লে হাজতখিনি আমি পূৰা কৰি পেলাই তাৰপিছত আমি অজু কৰি নামাজত আমি যোৱাটো কৰ্তব্য। তিৰমিজি শৰীফত আছে, কোনোবাই যদি প্ৰস্ৰাৱ বন্ধ কৰি পেলাই, প্ৰস্ৰাৱ লাগিছে, মাগৰিবৰ সময় হ'ল বা ইশাৰ নামাজৰ সময় হ'ল, প্ৰস্ৰাৱ আহিছে, ঠাণ্ডাৰ দিন, এই ঠাণ্ডাৰ সময়ত আৰু অজু নকৰোঁ, তেনেহ'লে নামাজখিনি পঢ়ি পেলাই তাৰপিছত একেলগে প্ৰস্ৰাৱ কৰিম, তেনেকুৱা যদি কৰিছে, অৰ্থাৎ প্ৰস্ৰাৱৰ হাজত লৈ পেলাই যদি কোনোবাই অজু কৰিছে, সেইটো তিৰমিজি শৰীফত আছে যে তেওঁ যেন নামাজ হৈ যাব, কিন্তু তেওঁ যেন মদৰ বটল তেওঁৰ বুগলত ৰাখি পেলাই বা বেগত ৰাখি পেলাই তেওঁ নামাজ পঢ়িল। গতিকে বিৰাট ডাঙৰ কথা, যদি আমাৰ নামাজৰ আগত কোনোবা হাজত আহিছে, হাজতটো আমি পূৰা কৰি পেলাই তাৰপিছত নামাজ পঢ়াটো আমাৰ কাৰণে একেবাৰে অপৰিহাৰ্য কৰ্তব্য। ইয়াতে আৰু এটা কথা যে নামাজ চলা সময়ত যদি ফোন আহে, আজিকালি আমাৰ ফোন এনেকুৱা মানুহ নাই যে গোটেই অসমত বা গোটেই ভাৰতবৰ্ষত বা গোটেই পৃথিৱীত যে ফোন নোহোৱা মানুহৰ সংখ্যা একেবাৰেই কম। ইমান ব্যাপক হাৰত মানুহৰ হাতত ফোন গুচি গৈছে, কোনোবা মানুহৰ 2টা 3টাকেই ফোন ব্যৱহাৰ কৰি আছে। গতিকে ফোন এতিয়া সকলো সময়তে থাকে, প্লেনত উঠিলেও বা জাহাজত উঠিলে, নাৱত উঠিলে বা হয়তো মছজিদত গ'লে, মন্দিৰত গ'লে, য'তেই মানুহে যাওক তাতেই মানুহৰ লগত ফোন থাকে। ৰাজহুৱা মেল মিটিং য'তেই নাযাওক কিয় ফোনটো মানুহৰ লগত থাকে। মছজিদত যেতিয়া আমি উপাসনা কৰিবলৈ যাওঁ ফোনটো আমাৰ হাতত থাকে। গতিকে ফোন যদি আহি যায়, এই ফোন অহাৰ আগতেই আমি এটা বস্তু চিন্তা কৰিব লাগে
যাতে মসজিদৰ ভিতৰত আমি প্ৰৱেশ কৰিলে আমাৰ যাতে কোনো ধৰণৰ ফোন নাহে, বেয়া ধৰণৰ কোনো বাদ্যযন্ত্ৰৰ কোনো ৰিংটন মসজিদৰ ভিতৰত যাতে নহয়, সেইটো আমি মুছলিম হিচাপে, ইমানদাৰ হিচাপে আমি সেইটো সকলোৱেই চিন্তা কৰা প্ৰয়োজন। সতৰ্ক থকাটো আমাৰ একেবাৰে অত্যন্ত প্ৰয়োজন। সেই হেতুকে ফোন অহাৰ আগতেই আমি সেইটো ফোনৰ ছুইচটো অফ কৰি লোৱা বা ফ্লাইট মোড মাৰি লৈ আমি মসজিদৰ ভিতৰত সোমোৱাটো অপৰিহাৰ্য কৰ্তব্য। কিন্তু ইয়াৰ মাজতে ভুলবশতঃ যদি কোনোবা মানুহৰ ফোন আহি গ'ল, নামাজ পঢ়ি আছে, ৰুকুত গুচি গৈছে, সেজদাত গুচি গৈছে, বা হয়তো বা কেৰাত চলি আছে, ইন দি মিন টাইম এনেকুৱা এটা অৱস্থাত যদি কোনোবাৰ ফোন আহি যায়, তেতিয়া কি কৰিব? যদি আপুনি এনেকুৱা এটা পৰ্যায়ত আছে যে আপুনি ফোনটো ছুইচটো অফ কৰিব পাৰিব বা ফোনটো কাটি দিব পাৰিব, নামাজৰ ভিতৰত সৰু সুৰা সামান্য কাম কৰিব পাৰে, সামান্য কোনোবা অলপ এটা খুজিয়াই আছে, অলপ সময় খুজাই দিব পাৰে, বা কোনোবাত অলপ অসুবিধা হৈ আছে, অলপ হেৰি কৰি দিব পাৰে। কিন্তু আপুনি যদি তিনিটা কাম একেলগে হৈ যায়, যেনেকুৱা ফোনটো আপুনি ধৰিলে, ফোনটো আপুনি এনেকৈ দেখিলে, বা হয়তো তাৰপিছত ফোনৰ ছুইচটো আপুনি অফ কৰিলে, এই তিনিটা কাম যদি আপোনাৰ একেলগে হৈ যায়, তেনেহ'লে আপোনাৰ নামাজ নষ্ট হৈ যাব, নামাজ ভাঙি যাব। জাষ্ট আপুনি ফোনটো কেৱল মাত্ৰ কাটি দিব পাৰিব, বা ফোনটো কাটি দিলে আপোনাৰ নামাজ নষ্ট হৈ নাযায়, বা বন্ধ কৰিলে আপোনাৰ নামাজ নষ্ট হৈ নাযায়। গতিকে আমি এটা বস্তু সকলোৱে সতৰ্ক থকাৰ কাৰণে চেষ্টা কৰিম যে আমি নামাজৰ মসজিদত সোমোৱাৰ আগতেই ফোনটো আমি ছুইচ অফ কৰি তাৰপিছত মসজিদত সোমাম। ইফালে আন এটা প্ৰশ্ন হ'ল, পাপ কাম কৰাৰ পিছত মানুহক ক'লে, আজিকালি কিছুমান মানুহ আছে তেওঁলোকে এনেই যধে মধে গল্প কৰি ভাল পায়। যিকোনো কাম, যিকোনো বস্তু, মানুহ আজিকালি কোনোবাই এজন মানুহক মাৰিলে আদালতে বিচাৰ কৰিব। আদালতে যদি সাক্ষী নাপায়, কোনে মাৰিছে তেনেকুৱা সাক্ষী যদি নাপায়, আসামী যদি নাপায়, আসামী পালে কিন্তু সাক্ষী নাপায়, সাক্ষী যদি নাই, তেনেহ'লে তেওঁৰ বিচাৰটো অলপ হালকা হৈ যায়। তেওঁৰ ওপৰত বিচাৰ কৰাটো আইনে জটিলতা অৱলম্বন কৰে। ঠিক তেনেকুৱা এজন মানুহ যদি পৃথিৱীৰ বুকুত কোনোবা খাৰাপ কাম কৰিছে, বেয়া কাম কৰিছে, পাপ কাম কৰিছে, তেওঁ যদি কোনোবা কাৰো ওচৰত নকয়, আল্লাহ গাফুৰুৰ ৰাহিম, আল্লাহ সুবহানাহু ওয়া তাআলাই তেওঁৰ পাপ মাফ কৰি দিব পাৰে। কিন্তু যদি পাপ কৰি পেলাই কয়, এনেকুৱা কিছুমান আছে পাপ নকৰিও কয়, বন্ধু বান্ধৱৰ ওচৰত নিজৰ মজা উৰোৱাৰ কাৰণে, নিজক জাহিৰ কৰাৰ কাৰণে, নিজক বেছি দেখুৱাৰ কাৰণে, মানে পাপ কৰা নাই অথচ মদ খোৱা নাই, জিনা কৰা নাই, চিনেমা দেখা নাই, কাৰোবাক গালি দিয়া নাই, কাৰোবাক অন্যায় কৰা নাই, তাৰ পিছতেও তেওঁ মিছা এটা কাহিনী কৈ দিয়ে, মিছা এটা গল্প কৈ দিয়ে। ইয়াতে মাৰাত্মক কথা, পাপ কৰা নাই কিন্তু তেওঁ অথচ মিছাকেই মানুহৰ মাজত কৈ আছে, তথাপিতো সেইটো বিচাৰ হ'ব। আল্লাহ সেইটো পাপের ওপৰত বিচাৰ কৰিব। আল্লাহ সেইটো পাপ লিপিবদ্ধ কৰি ৰাখি থৈ দিব। ফিলিস্তিনসকলে সেইটো পাপ লিপিবদ্ধ কৰি ৰাখি থৈ দিব। আনহাতে যদি কোনোবাই পাপ কৰি পেলাই সাক্ষী বনাইছে, সেইটো কেতিয়াও মাফ নহয়। আল্লাহ পাকে তো আল্লাহ ইচ্ছা কৰিলে মাফ কৰিব পাৰিব, কিন্তু আল্লাহ মাফ নকৰে, কিয়নো সাক্ষী আছে। গতিকে আমি পাপ কৰাৰ পিছত মনে মনে থাকিব লাগে। যদিও আমি ভুলবশত কৰিছোঁ, সেইটো আমি আনৰ ওচৰত ব্যাখ্যা কৰিব নালাগে, সাক্ষী বনাব নালাগে। আল্লাহ পাকৰ ওচৰত ক্ষমা খুজিব লাগে। আল্লাহ গাফুৰুৰ ৰাহিম, আল্লাহ পাক ইচ্ছা কৰিলে আমাক ক্ষমা কৰি দিব পাৰে। আন এটা প্ৰশ্ন হ'ল, ফৰজ গোসলৰ সময়ত কাণৰ ভিতৰত পানী পৌঁছাই দিব লাগিব নেকি? কাণৰ ভিতৰত তেনেকুৱাকৈ কাণৰ একদম ভিতৰত পানী পৌঁছাই দিয়াটো সিমান এটা জৰুৰী নহয়। জাষ্ট গা ধোৱাৰ সময়ত, গোসল কৰাৰ সময়ত আমি মূৰৰ ওপৰত পানী দিলোঁ, বা হয়তোবা আমি শৰীৰত পানী দিলোঁ, পানী দিয়াৰ পিছত জাষ্ট আমি চাবোন দিলোঁ, শৰীৰটো ধুনীয়াকৈ মানে গোসল, গা ধোৱাৰ যিখিনি নিয়ম আমি পালন কৰিলোঁ। গা ধোৱাৰ কাৰণে তিনিটা ফৰজ, এটা হ'ল মানে গলৰ ভিতৰত গৰগৰাই কুলি কৰা, তাৰপিছত নাকৰ ভিতৰত পানী পৌঁছাই দিয়া, তাৰপিছত গোটেই শৰীৰটো সম্পূৰ্ণ পানীৰ দ্বাৰাই ধুই পৰিষ্কাৰ কৰি দিয়া। এইটো হ'ল তিনিটা, গা ধোৱাৰ তিনিটা ফৰজ। কাণৰ ভিতৰত পানী পৌঁছাই দিয়াটো, একেবাৰে কাণৰ ভিতৰত পানী পৌঁছাই দিয়াটো ফৰজ নহয়। গতিকে আমি গা ধোৱাৰ সময়ত জাষ্ট আমি কাণৰ যিবিলাক এনেকুৱা হেৰি আছে, পেজবিলাক আছে, পেজবিলাকৰ ভিতৰত হাত সোমাই দি পেলাই পৰিষ্কাৰ কৰি দিয়া। কাণৰ ভিতৰত মানে আমি গা ধোৱাৰ আগতে অজু কৰিম, সেই সময়ত যিখিনি আপাতত যায় সেইখিনিলৈকে কাণৰ ভিতৰত পানী পৌঁছাই দিলে হৈ যাব। গতিকে একেবাৰে কাণৰ ভিতৰত পানী যে পৌঁছাই দিব লাগিব সেয়া কথা নহয়।
ঘোঁৰাৰ মাংস খাব পাৰিনে নাই বা ব্যৱসায় কৰিব পাৰিনে নাই। আজিকালি বিভিন্ন সাইটৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ঘোঁৰাৰ মাংস খাব পাৰিমনে নাই, ব্যৱসায় কৰিব পাৰিমনে নাই, সেই সম্পৰ্কে বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন মোৰ ওচৰত আহিছে। গতিকে সেইসকলক মই ফোন যোগে উত্তৰ দি দিছোঁ। কিন্তু ব্যাপক হাৰত আজি আমাৰ অঞ্চলত ঘোঁৰাৰ মাংসৰ বিষয়ে বহুত ডাঙৰ প্ৰশ্ন আহি আছে, বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন আহি আছে, ঘোঁৰাৰ মাংস আমি খাব পাৰিমনে নাই। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত ঘোঁৰাৰ মাংস খোৱা নাছিল, এক প্ৰকাৰে খোৱা নাছিল, আন প্ৰকাৰে খাইছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত যেতিয়া যুদ্ধৰ ময়দানত সাহাবাসকলক লৈ গৈছিল, যদি যুদ্ধৰ ময়দানত খাদ্য শেষ হৈ গৈছিল, খোৱা বস্তু শেষ হৈ গৈছিল, তেতিয়াহে ঘোঁৰা জবাই কৰি পেলাই সাহাবাসকল ঘোঁৰাৰ মাংস খাইছিল। ইয়াতে মূল কথাটো হ'ল যে ঘোঁৰাৰ মাংস ই শক্তিশালী মাংস, ঘোঁৰাৰ মাংস এটা শক্তিশালী মাংস। উলামায়ে কেৰামসকল যে ইমামসকলে 4জন ইমামৰ কেৱলমাত্ৰ ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহিৰ বাহিৰে আন বাকী 3জন যে ইমাম আছে, তেওঁলোকৰ মতে ঘোঁৰাৰ মাংস সম্পূৰ্ণৰূপে খাব পাৰিম, ব্যৱসায় কৰিব পাৰিব। কিন্তু ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহিৰ মতে ঘোঁৰাৰ মাংস এইটো হ'ল মকৰুহ, ঘোঁৰাৰ মাংসটো হ'ল মকৰুহ। ঘোঁৰাৰ মাংস বিক্ৰী কৰা, যেহেতু খোৱা মকৰুহ, ঘোঁৰাৰ মাংস বিক্ৰী কৰাও মকৰুহ, ব্যৱসায় কৰাও মকৰুহ। কিন্তু জাষ্ট মকৰুহ তাহৰিমি নহয়, এইটো মকৰুহ তানজি, এটা দুৰ্বল মকৰুহ। সেই হেতুকে যদি বিশেষ কোনো প্ৰয়োজনত, বিশেষ কোনো কাৰণত, বিশেষ কোনো অসুবিধাত যদি ঘোঁৰা বিক্ৰী কৰিব পৰা যায়, মাংস বিক্ৰী কৰিব পৰা যায়, তেনেকুৱা বিতৰ্ক যদি নাহে, কেৰাহিয়াতত যদি নাহে, তেনেহ'লে বিক্ৰী কৰিব পাৰিব। যেনেকুৱা কাউৰীৰ মাংস খোৱাটো জায়েজ, কিন্তু আমি কাউৰীৰ মাংস কেতিয়াও আমি নাখাওঁ। কাউৰীৰ মাংস আমি কেতিয়াও নাখাওঁ, কিয়নো আমাৰ কেৰাহিয়াত আহি যায়। কাউৰীৰ মাংস আমি খাবই নোৱাৰোঁ, কাউৰীৰ মাংস আমি খাবই নোৱাৰোঁ। ঠিক তেনেকুৱা যদিও জায়েজ, কিছুমান বস্তু এনেকুৱা আছে জায়েজ, কিন্তু আমাৰ অন্তৰেদি আমাৰ সেইটো কৰিবলৈ ইচ্ছা নহয়, সেইটো নকৰাই ভাল, সেইকাৰণে সেইটো নকৰাই ভাল। গতিকে ঘোঁৰাৰ মাংস যদিও বিক্ৰী কৰাটো জায়েজ আছে, খোৱাটো জায়েজ আছে, কিন্তু আমাৰ অন্তৰত সেইটো অলপ বাধাৰ সৃষ্টি কৰে। যদি কাৰোবাৰ অন্তৰত বাধাৰ সৃষ্টি কৰে, তেনেহ'লে সেইটো নকৰাই ভাল। যিয়ে নহওক, আল্লাহ পাক আমালোকক সকলোকে সহি আৰু সৎ ৰাস্তাত চলাৰ কাৰণে তৌফিক দান কৰক। যদি কাৰোবাৰ কোনো প্ৰশ্ন আহি যায় বা কিবা জানিবলগীয়া থাকে, তেনেহ'লে ইয়াতে কমেণ্ট বক্স থাকিব, কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি দিব। ইনশাআল্লাহুল আজিজ মই সেইবিলাকৰ উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। খুদা হাফিজ। ওয়া আখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।